নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এসপ্তাহৰ ভিতৰত বিতৰণ কৰা হ'ব মন্ত্ৰীসকলৰ দপ্তৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিহে মন্ত্ৰীসকলে লাভ কৰিব দপ্তৰ মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনাৰ অন্তত বিতৰণ কৰিব দপ্তৰ কাইলৈ ঘোষণা কৰা হ'ব জিলাৰ অভিভাৱক মন্ত্ৰীসকলৰ নাম যে মন্ত্ৰীসভাৰ পোৰ্টফলিও আদি কেতিয়া দিয়া হ'ব অকণমান মই সময় ল'ম যাতে যোৱাবাৰ যিসকল মন্ত্ৰী দায়িত্বত আছিলে তেওঁলোকৰ কাম-কাজ আৰু নতুন মন্ত্ৰীসকলে কোনটো এৰিয়াত বেছি ভালকৈ কাম-কাজ কৰিব পাৰিব এই দুইটাই মই অকণমান খৰখেদা নকৰাকৈ অকণমান পৰ্যালোচনা কৰি দপ্তৰখিনি এলট কৰিম কিন্তু অহাকালিৰ ভিতৰত আমি অভিভাৱক মন্ত্ৰীৰ দায়িত্বখিনি আবণ্টন কৰি দিম যাতে মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয়বিলাক বুজ ল'ব পাৰে আৰু বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনসমূহক সক্ৰিয় বা হস্তম কৰাৰ ব্যৱস্থা কৰিব পাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানজ 2% বৃদ্ধি এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব 60% মৰগীয়া বানজ আজি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী চহৰ হিচাপে নিৰ্মাণৰ সিদ্ধান্ত 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী চহৰ হিচাপে ধৰা হ'ব ডিব্ৰুগড় দ্বিতীয় ৰাজধানী উন্নয়ন পৰিষদ গঠন কৰা হ'ব পৰিষদৰ অধ্যক্ষৰ দায়িত্বত থাকিব স্থানীয় বিধায়ক প্ৰশান্ত ফুকন পৰিষদৰ অধ্যক্ষই লাভ কৰিব কেবিনেট মৰ্যাদা ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে 500 কোটি টকা ব্যয় কৰিব চৰকাৰে 5 বছৰৰ বাবে এই ধনৰাশি আবণ্টন দিব চৰকাৰে আৰু বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তৃতীয় বৰ্গলৈ পদোন্নতি পোৱাৰ ক্ষেত্ৰত কেবিনেটৰ সিদ্ধান্ত এতিয়াৰে পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তৃতীয় বৰ্গলৈ পদোন্নতি পাব বিদ্যালয়ত ফেন বা শিক্ষাৰ্থীক সহায়ৰ বাবে 10% ধন ধাৰ্য কৰিছে কেবিনেটে যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে এই 20 কিলোমিটাৰ ৰেডিয়াছ ইয়াত কিন্তু জিলাখনৰ বাহিৰলৈকে গৈ নহয় যদি এফালৰ পৰা আমি 20 কিলোমিটাৰ চাওঁ আমি বগীবিল দলং পাৰ হৈ যাওঁ কিন্তু পৰিসীমাটো ডিব্ৰুগড় জিলাৰ ভিতৰত থাকিব গতিকে কোনোবা ফালে যদি 3 কিলোমিটাৰ গ'লে জিলাখন পাৰ হৈ যাওঁ তেতিয়াহ'লে সেইটো জিলাখনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব ডিব্ৰুগড় ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব তেখেতৰ কেবিনেট ৰেংক থাকিব দহুৱা ছেক্ৰেটাৰী তাৰ মেম্বাৰ থাকিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব চিঅ' জিলা পৰিষদ কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ' মেম্বাৰ হ'ব আৰু এজন চিইঅ' মুখ্য কাৰ্যবাহী বিষয়াও নিযুক্ত কৰা হ'ব এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years বাকি নৰ্মেল যি তাত স্কিম হৈ থাকে ৰাস্তা ঘাট স্কুল কলেজ মেডিকেল কলেজ এইবিলাকৰ উপৰিও অকল
ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকনিয়াৰ অধ্যক্ষ হ'ব কিন্তু পৰৱৰ্তী সময়ত এটো পদেন পোষ্ট হ'ব যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁই এই পদটোত অধিষ্ঠিত হ'ব আনফালে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি পূৰ্বৰ 1 কোটি টকাৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি হ'ব অহা বছৰ এপ্ৰিলৰ পাছত প্ৰতিটো সমষ্টিৰ উন্নয়নৰ বাবে 2 কোটি টকা আবণ্টন দিব চৰকাৰে 2 কোটি টকাৰ 10% টকা অন্যান্য ব্যয়ৰ বাবে নিৰ্ধাৰণ কৰা হ'ব অৰ্থাৎ 1 কোটি 80 লাখ টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য দিশত খৰচ কৰিব লাগিব বিধায়কসকলে আজি আমাৰ কেবিনেটে আমাৰ যিটো MLA LED এৰিয়া ফাণ্ড বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয় এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল 5 বছৰ নহয় 2016 চনৰ পৰা ইয়াক বঢ়োৱা হোৱা নাছিল এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যেহেতু আধা সময় পাৰ হৈ গ'ল এই বছৰ ই 1 কোটি 50 লাখ হ'ব অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব এই 2 কোটি টকাৰ 10% আমি এনেকে ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে কৰবাত নামঘৰত তাল এজোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে শিক্ষাৰ্থী এজনক এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব 10% আমি ইনষ্ট্ৰুমেণ্ট এম্বুলেন্স এখন কিনিব পাৰিব এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ আৰু 6 জুলাইত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন 21 দিনীয়া হ'ব পূৰ্ণাংগ বাজেট অধিৱেশনখন 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব পুৰণি নতুনৰ সংমিশ্ৰণ ঘটি আজি সম্প্ৰসাৰণ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা নতুনকৈ 12 জনৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীৰ সংখ্যা বৃদ্ধি পালে 17 জনলৈ প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে শপত ল'লে 4খন নতুন মুখে HBS 2.0 মন্ত্ৰীসভাত নতুনকৈ শপত ল'লে 12 মন্ত্ৰীয়ে তাৰে ভিতৰত প্ৰথমবাৰলৈ মন্ত্ৰীসভাত 4 নতুন মুখ কেবিনেট মন্ত্ৰীৰ ৰূপত প্ৰথমবাৰলৈ শপত ল'লে বিশ্বজিৎ দৈমাৰী সুশান্ত বৰগোহাঁই নীলিমা দেৱী আৰু অশ্বিনী ৰায় চৰকাৰে পুৰণি নতুনৰ সংমিশ্ৰণ ঘটাই শুকুৰবাৰে সম্প্ৰসাৰণ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা নতুনকৈ 12 জন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীৰ সংখ্যা বৃদ্ধি পালে 17 জনলৈ এই মন্ত্ৰীসকলৰ ভিতৰত প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে শপত ল'লে অশ্বিনী ৰায় চৰকাৰে 1991 চনতে বিজেপিত যোগদান কৰা অশ্বিনী ৰায় চৰকাৰে 2016 চনত প্ৰথমবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিল 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত পুনৰ জয়ী হৈছিল গোলকগঞ্জ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰা অশ্বিনী ৰায় চৰকাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ একমাত্ৰ প্ৰতিনিধি এইবাৰ বিধানসভাত ৰাজবংশী ভাষাত শপত গ্ৰহণ কৰি ইতিহাস সৃষ্টি কৰা অশ্বিনী ৰায় চৰকাৰে মন্ত্ৰী হিচাপে শপত ল'লে অসমীয়া ভাষাতে বিধানসভা ৰাজবংশী ভাষাত কৰিলোঁ আজি অসমীয়াত কৰিম পঢ়া শুনা অসমীয়াতে কৰিছোঁ
গতিকে দুটাৰ সমন্বয় অসমখন ৰাজবংশীয় আমি আগবঢ়াই লৈ যাব লাগিব, অসমীয়াকো আগবঢ়াই লৈ যাব লাগিব। পৰিবাৰ আহিছে আজি, বহুত মানে ৰাজনীতিৰ লগত জড়িত নহয়, এতিয়া আজি তেখেতৰ স্মৰণীয় সময় মনতে এটা সহযোগী হিচাপে মোৰ পাৰিবাৰিক সহযোগী আজি এই শুভখনত তেখেত আহিছে, ল'ৰা দুটা আহিছে। প্ৰথমবাৰলৈ মন্ত্ৰিত্ব লাভ কৰাৰ ভিতৰত অন্যতম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। তৃতীয়বাৰলৈ বিধানসভালৈ নিৰ্বাচিত হোৱা বিশ্বজিৎ দৈমাৰীয়ে 2020 চনত BPF ত্যাগ কৰি যোগদান কৰিছিল বিজেপিত। 2021 চনত পানেৰীৰ পৰা আৰু এইবাৰ নিৰ্বাচনত তামুলপুৰৰ পৰা নিৰ্বাচন খেলি পৰাস্ত কৰিছিল BTCৰ প্ৰাক্তন চিফ প্ৰমোদ বড়োক। প্ৰথমবাৰলৈ মন্ত্ৰিত্ব লাভ কৰি মুখ্যমন্ত্ৰীয়ে যি দপ্তৰেই প্ৰদান নকৰক কিয় সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ সাজু বুলি মন্তব্য কৰে নৱনিযুক্ত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। আজিৰ পৰা চাওঁ কি দায়িত্ব দিয়ে আৰু কেনেকুৱা দায়িত্বটো পালন কৰি যাব পাৰোঁ। মন্ত্ৰীৰ দায়িত্ব হয়, তেনেকৈ ৰাজনীতি জীৱনটোৱে নতুন নতুন দায়িত্ব পালিও এইটো মানে পালন কৰি যাই থাকিব লাগিব। এইটোৱে আমাৰ মানে গণতন্ত্ৰৰ প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰি নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা আন এজন মন্ত্ৰী হ'ল ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই। 2021 চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল সুশান্ত বৰগোহাঁয়ে। আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে এইবাৰ মন্ত্ৰী হিচাপে শপত ল'লে 4বাৰৰ বিধায়কজনে। আগতে বিধায়ক আছিলো, তথাপিও দায়িত্ব আছিলে যিসকলে ভোটদান কৰে। এতিয়া মন্ত্ৰী হলো অসমৰ দায়িত্ব। কাম কৰিবলৈ কাৰণে এক্সপেক্টেশ্যন কেতিয়াও নালাগে, আৰু কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছে মন্ত্ৰী হিচাপে সেইটোৱে যথেষ্ট। ইয়াতকে বেছি এক্সপেক্টেশ্যন হোৱাটো মই ভাবো যে ভাল নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি অসমখনলৈ এটা পৰিকল্পনাই কৰিছে। নতুন জেনেৰেশ্যনে অসমত ছিকিউৰ্ড হ'ব লাগিব, সুৰক্ষিত হ'ব লাগিব। অসমখনত যি আহি থকা প্ৰজন্মই তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব লাগিব, আৰু এখন উন্নত অসম এইখনৰ কাৰণে সকলো কেবিনেট মিনিষ্টাৰে সমানে কাম কৰিব। নতুন মন্ত্ৰীসকলৰ ভিতৰত সকলোতকৈ ভাগ্যৱান মন্ত্ৰীগৰাকীয়ে হ'ল নীলিমা দেৱী। বিজেপিৰ পুৰণি কাৰ্যকৰ্তা নীলিমা দেৱী অসম বিধানসভাৰ এখন নতুন মুখ। মঙলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা নীলিমা দেৱী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দ্বিতীয়গৰাকী মহিলা মন্ত্ৰী। হঠাৎ ছাৰপ্ৰাইজ লাভ কৰা নীলিমা দেৱীয়ে ক'লে বিজেপিত সকলো সম্ভৱ। আচলতে এইটো নভবা ধৰণে পাইছোতো, অকণমান চক হোৱা নিচিনা হ'ব, এইটো স্বাভাৱিক। কাৰণ মই বিচৰাও নাছিলোঁ, লাগে লাগে বুলিও কথা নাই। কিন্তু বেলেগে কৈছিল আপুনি পাব লাগে, আপুনি এবাৰ আকৌ নকয় কিয়? এইটো কথা নাই, যদি দিলে দিব, নিদিলে নাই। বিধায়িকা হিচাপে সমষ্টি কাম কৰি যাম। এতিয়া গোটেই অসমৰ দায়িত্ব এটা পৰিছে যেতিয়া নিশ্চয় কৰিবই লাগিব যেনেধৰণে হ'লে। জল্পনা কল্পনাৰ অৱসান ঘটাই মন্ত্ৰীসভাত স্থান লাভ কৰা এইসকলে শপত ল'লে যদিও শপত গ্ৰহণ অনুষ্ঠানলৈ নাহিল মন্ত্ৰিত্ব প্ৰত্যাশী বলিন চেতিয়া আৰু জ্যেষ্ঠ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। মৰাণ মটক জনগোষ্ঠীৰ পৰা মন্ত্ৰিত্বৰ প্ৰবল দাবীদাৰ আছিল বলিন চেতিয়া। শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হ'ল। এতিয়া অপেক্ষা মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণলৈ। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 1 জুনত মহানগৰীৰ বেহাৰবাৰীৰ পৰা নিখোজ হৈছিল 4 কিশোৰী। 4 কিশোৰীক হাওৰাৰ পৰা উদ্ধাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে। বিদ্যালয়লৈ গৈ নিখোজ হৈছিল কিশোৰী কেইগৰাকী। শুকুৰবাৰে কিশোৰীসহ বশিষ্ঠ থানাত উপস্থিত হয় আৰক্ষীৰ দল। কিশোৰী কেইগৰাকী স্ব-ইচ্ছাৰে যোৱা বুলি উল্লেখ কৰে আৰক্ষীয়ে। এই ঘটনাৰ লগত জড়িত কোনো আন পক্ষ নাই। ধন আহৰণ কৰি স্বাৱলম্বী হ'বলৈ ঘৰৰ পৰা গৈছিল 4 কিশোৰী। যোৱা এই 1 তাৰিখে জুনত 4জন কিশোৰী নিৰুদ্দেশ হৈছিল। তো 2 তাৰিখে ঘৰৰ গাৰ্জেন এখন লিখিত আমাক আবেদন কৰে যে ছোৱালীজনী মিচিং হৈছে। সেই সন্দৰ্ভত আমি নিয়াৰ বাই ষ্টেট লগতে ষ্টেচনবিলাকত আমি সেই চাৰ্চ কৰোঁ আৰু মানে টেকনিকেল স্পেচবিলাক চাওঁ। সেই সন্দৰ্ভত আমি প্ৰত্যেক ডিষ্ট্ৰিক্ট নিয়াৰ বাই ষ্টেটত আমি মানে ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ আৰু সংযোগ স্থাপন কৰোঁ। তাৰপিছত আমি সিদিনাখনেই গধূলি মানে 2 তাৰিখে আবেলি গধূলি আপোনাৰ ৱেষ্ট বেংগলৰ হাওৰাৰ পৰা ৱেষ্ট বেংগল পুলিচৰ সহযোগত তেওঁলোক 4জন কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু ইয়াতে তেওঁলোকৰ মেইনটো আছিল যে তেওঁলোকে নিজে স্বাৱলম্বী হ'বৰ কাৰণে গুচি গৈছিল। ইয়াত বাকী কোনো ধৰণৰ এংগুল নাই। তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ কাৰণেহে বাহিৰলৈ গুচি গৈছিল, মানে কলকাতালৈ।
মোবাইল ফোন ব্যৱহাৰ কৰিছে নাই নাই কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে তেখেতসকলে যিহেতু ৰেলেৰে গৈছিল চাগে তেখেতসকলে কি টিকেট আগতীয়াকৈ ৰাখিছিল নহয় সিদিনাখনে কাটিছিল ৰেলৰ টিকটটো আৰু তাৰ দুজনে টিকট কাটিছিল আৰু সেই ৰেলৰ টিকটেৰে মানে ছাডেন টিকেট জেনেৰেল ব্ৰাঞ্চত কাটি তেওঁলোকে গৈছিল সেইটো আমি ক'ব নোৱাৰিম এতিয়া মানে ছোৱালীকে যদি আমি ছেফলি আজি মানে ৱেষ্ট বেংগলৰ পৰা আনি লওঁ আৰু বাকী যিখিনি ফৰ্মেলিটিজ আছে কৰি গাৰ্জেনক আমি সমজাই দিম নাই নাই কোনো ধৰণৰ তেওঁলোকে নিজে স্বাৱলম্বীৰ কাৰণে গৈছিল এতিয়া আমি তেওঁলোকৰ তদন্ত তোলাম আৰু আমি নিজেতো আমাৰ হাতত আহিল এতিয়া আমি বাকী ফৰ্মেলিটিজখিনি দি ঘৰৰ আমি যিখিনি ফৰ্মেলিটিজ চাইল্ড হিচাপে ল'ব লাগে সেইখিনি লোৱাৰ পিছত আমি গাৰ্জেনক সমজাই দিম বৃদ্ধি পালে ভাৰতৰ জিডিপি 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি 7.7% বৃদ্ধি পাইছে যিটো পূৰ্বৰ বছৰৰ 7.1%ৰ তুলনাত যথেষ্ট ভাল বিশ্বৰ অনিশ্চয়তাৰ মাজতো ভাৰতে পাইছে এক গতি 2025ৰ 299.89 লাখ কোটি টকাৰ তুলনাত 2026ত 323.12 লাখ কোটি টকালৈ বৃদ্ধি পাইছে জিডিপি বিভিন্ন অৰ্থনৈতিক সংস্থাই পূৰ্বানুমান কৰাতকৈ এই বৃদ্ধিৰ হাৰ অধিক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগতে বহু বিশেষজ্ঞই সমগ্ৰ বিত্তীয় বৰ্ষটোতে বৃদ্ধিৰ হাৰ 7% বা তাৰ অলপহে বেছি হ'ব বুলি ধাৰণা কৰিছিল কিন্তু প্ৰকৃত ফলাফলে সকলোকে আচৰিত কৰি তুলিছে এই শক্তিশালী বৃদ্ধিৰ অন্তৰালত দেশৰ নিৰ্মাণ আৰু উৎপাদন খণ্ডৰ এক ডাঙৰ ভূমিকা আছে এই বৃদ্ধিৰ হাৰেৰে ভাৰতে বিশ্বৰ ডাঙৰ অৰ্থনীতিসমূহৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে উৎপাদন খণ্ডৰ অতি শক্তিশালী প্ৰদৰ্শনে সামগ্ৰিক জিডিপি বৃদ্ধিত অৰিহণা যোগাইছে আন্তঃগাঁথনি নিৰ্মাণৰ কাম-কাজ তীব্ৰতৰ কৰি নিৰ্মাণ খণ্ডও চমক দিবলৈ সক্ষম হৈছে বতৰৰ প্ৰত্যাহ্বানৰ মাজতো কৃষি খণ্ডৰ প্ৰদৰ্শন আছিল সুস্থিৰ হোটেল পৰিবহণ বিত্তীয় সেৱা আদি খণ্ডতো সন্তোষজনক বৃদ্ধি দেখা গৈছে বিশ্বজুৰি চলি থকা অৰ্থনৈতিক মন্দাৱস্থা আৰু প্ৰত্যাহ্বানৰ মাজতো নিৰ্মাণ উৎপাদন আৰু ঘৰুৱা চাহিদাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় অৰ্থনীতিয়ে 2026 বিত্তীয় বৰ্ষত 7.7% হাৰ লাভ কৰি অত্যন্ত মজবুত ভেটি গঢ়িবলৈ সক্ষম হৈছে देखिए नंबर बहुत इम्प्रेसिव है भारतीय अर्थव्यवस्था बहुत अच्छी स्ट्रांग है ये नंबर इस बात का इंडिकेशन है लास्ट ईयर 2024-25 में 7.1% था और अब 7.7% है वो अपने आप में एक अच्छी ग्रोथ है डिस्पाइट हेडविंड्स कमिंग इन द लास्ट ईयर 2025-26 लास्ट पार्ट ऑफ द ईयर जो क्वार्टर 4 के रिजल्ट्स हैं वो 7.8 हैं 8% की एक्सपेक्टेशन थी वो ऑब्वियस है जो वेस्ट एशिया क्राइसिस हुआ तो उसका इम्पैक्ट न कहीं छोटा इस पे नज़र आ रहा है अदरवाइज अगर आप इंडिविजुअली देखेंगे तो इंडस्ट्री वाइज देखेंगे ट्रेड होटल्स टूरिज़्म बहुत अच्छा काम किया है 12% प्लस की ग्रोथ दी है सर्विस सेक्टर में बहुत अच्छी ग्रोथ आई है बुओयेंसी आई है इवन मैन्युफैक्चरिंग सेक्टर का भी 7% प्लस का ग्रोथ आया है और ओवरऑल 10% प्लस की मैन्युफैक्चरिंग सेक्टर की ग्रोथ आई है तो ये मान के चलना चाहिए कि इंडियन इकॉनमी अपने आप में एक स्ट्रॉन्ग एंड वाइब्रेंट इकॉनमी है बट एट द सेम टाइम ये भी मान के चलना पड़ेगा कि आज की डेट में भारतीय अर्थव्यवस्था विश्व की अर्थव्यवस्था से अछूती नहीं रह सकती तो जो वेस्ट एशिया क्राइसिस की वजह से विश्व की सभी इकॉनमी पे जो असर पड़ रहा है अर्थव्यवस्था पे पड़ रहा है भारत की इकॉनमी पे भी कहीं ना कहीं इसका प्रभाव रहेगा और इसीलिए जो मैं मानता हूँ कि नेक्स्ट ईयर की जो प्रोजेक्शन की गई हैं वो कंपैरेटिवली कम रखी गई हैं Yeah, because we saw all-round growth in all sectors of the economy, manufacturing, services, and also in the primary sector, agriculture, and also in the expenditure side. There was balanced growth in consumption, fixed capital formation, and net export. That is why I described the macroeconomic picture for FY26 as a balanced one. এবাৰ নগাঁৱত লাভ জেহাদৰ বলি হ'ল অসমীয়া যুৱতী বেবেজিয়াৰ উচ্চ শিক্ষিতা অসমীয়া যুৱতী বলি হ'ল লাভ জেহাদৰ আসাদুল ইছলাম নামৰ এজন যুৱকৰ প্ৰতাৰণা পূৰ্বৰে পৰা বিবাহিত আছিল আসাদুল ইছলাম এটি কণমানি সন্তানৰো পিতৃ অভিযুক্ত আসাদুল ইছলাম আসাদুল অবিবাহিত বুলি কৈছিল অসমীয়া যুৱতীগৰাকীক অবিবাহিত বুলি পৰিচয় দি বিয়া কৰাইছিল যুৱতীগৰাকীক বিয়াৰ পিছৰে পৰা যুৱতীগৰাকীক কৰিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ পাছতো চলাইছিল নিৰ্যাতন বিয়াৰ পিছতে ধৰ্মান্তৰকৰণ কৰা হৈছিল যুৱতীগৰাকীক ব্যৱসায়ৰ বাবে ধন বিচাৰিও হেঁচা প্ৰদান কৰিছিল আসাদুলে ন্যায় বিচাৰি এতিয়া এজাহাৰ তৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে
আমাৰ সাংবাদিক নিৰুৎপলে আৰু ভাস্কৰে অধিক জনাব। ৰাজ্যত লাভ জেহাদক লৈ পেলাই দেখিবলৈ পোৱা গৈছে যে ব্যাপক বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নলবাৰীত এগৰাকী যুৱতীক যি লাভ জেহাদৰ প্ৰস্তাৱ দি তেওঁৰ ককায়েকক হত্যা কৰাক লৈ পেলাই সমগ্ৰ ৰাজ্যতে তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। আৰু সেই সময়তে নগাঁৱত পুনৰ এগৰাকী অসমীয়া যুৱতী লাভ জেহাদৰ বলি হৈছে। প্ৰথম অৱস্থাত যিগৰাকী যুৱকৰ সৈতে তেওঁৰ এগৰাকী মুছলমান যুৱকৰ সৈতে বিয়া হৈছিলে আৰু তাৰপিছত তেওঁ অন্তঃসত্ত্বা হৈ থকাৰ পিছত তেওঁক যি গৰ্ভপাত কৰিবলৈ হেঁচা দিয়া হৈছে, তেওঁক অত্যাচাৰ কৰা হৈছে। আৰু সেইগৰাকী যুৱতীয়ে বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিবলৈ আহিছে। মই পুনৰ কৈছোঁ যে এইগৰাকী যুৱতী আজিৰ পৰা 6 মাহ পূৰ্বে তেওঁ এই মুছলমান যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে। প্ৰথম অৱস্থাত তেওঁ কোৱা হৈছিল যে সেই যুৱকগৰাকী অবিবাহিত আছিলে, কিন্তু তেওঁৰ যেতিয়া বিয়াৰ পিছত গৈ পেলাই গম পালে যে তেওঁ পূৰ্বে বিবাহিত আৰু তাৰ পিছৰ পৰাই তেওঁৰ ওপৰত নিৰ্যাতন আৰম্ভ হ'ল। এখন বিউটি পাৰ্লাৰ দি স্বাৱলম্বী হোৱা এগৰাকী যুৱতীক বৰ্তমান নগাঁও আৰক্ষীৰ ওচৰলৈ আহিছে। মই তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম, তোমালোকৰ বিয়া হোৱা কিমান দিন হ'ল আৰু তোমাৰ স্বামীৰ নাম কি? স্বামীৰ নাম আছাদুল ইছলাম। আছাদুল ইছলাম, ক'ত ঘৰ? চলচলি নাৰমাৰী, নগাঁৱৰ চলচলি। হয়, আৰু বিয়া হোৱা 6 মাহ হ'ল চলি আছে। প্ৰথম অৱস্থাত তোমাক অবিবাহিত বুলি কৈছিলে? পিছত যেতিয়া গম পাইছোঁ বেলেগে শুনিছে, তেতিয়া কৈছে কি মই বিয়া কৰিছিলোঁ, মোৰ ডিভোৰ্চ হৈছে। আৰু মই মোৰতো বিশ্বাস হোৱা নাছিলে। পিছত তেওঁলোকৰ ফেমিলি, মা দেউতা আৰু তেওঁলোকৰ বন্ধু চাৰ্কল যিমানবিলাক আছে তেওঁলোকে কৈছে ডিভোৰ্চ হৈছে, এতিয়া ঘৰৰ ওচৰতে মাতি দিছে, এইখিনি থাকে। পিছত যেতিয়া মই ঘৰত গৈছোঁ, তেতিয়া মানে যিটো হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন হয় তেওঁলোকৰ আছে, তো তেনেহ'লে কেনেকৈ ডিভোৰ্চ হৈছে? তোমাক ধৰ্মান্তৰকৰণ কৰিছিল নেকি? তোমাক মুছলমান ধৰ্মলৈ ৰূপান্তৰ কৰিছিল? কৰিছে। তোমাৰ নাম কি দিছে? তেনেকুৱা নামটো চেঞ্জ কৰা নাই, দত্ত বেগম কৰিছে। ধৰ্মান্তৰিত কৰা হৈছে। আৰু তাৰপিছত তোমাৰ বৰ্তমান তুমি অন্তঃসত্ত্বা, তুমি প্ৰেগনেণ্ট হয়? 2.5 মাহ। তাৰপিছত তোমাক কি এবৰ্চন কৰিবলৈ প্ৰেছাৰ দিছে? তেওঁলোকৰ কি কৰা নাই, মানে তাৰ মা আৰু মানে সিহঁতৰ ফেমিলি মানুহে কৈ আছে এবৰ্চন কৰিব লাগিব কৈছে। আৰু তেওঁৰ আগৰ পত্নী যে আছে তেওঁলোকৰ সন্তান আছে নেকি? ল'ৰা এটা আছে। আৰু সি কি কাম কৰে তোমাৰ যিজনে তোমাক বিয়া পাতিলে? মেডিচিন বেচে। কেনেকৈ চিনাকি হ'ল? তোমাৰ পাৰ্লাৰ আছে? পাৰ্লাৰ আহিছিলে। পাৰ্লাৰলৈ আহে? তোমাৰ বিউটি পাৰ্লাৰখন লেডিজ পাৰ্লাৰ নে জেণ্টছ পাৰ্লাৰ? মানে লেডিজৰ হয়। তেওঁ কোনোবা ভণ্টি নে কিবা ফ্ৰেণ্ডৰ লগত এনেকৈ আহিছিলে। আহি পেলাই তোমাৰ লগত চিনাকি হ'ল, তাৰপিছত তোমালোকৰ প্ৰেমৰ সম্পৰ্ক হয়। আৰু এতিয়া 6 মাহ হ'ল বিয়া হোৱা। এতিয়া তোমাক মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰি আছে? অল ফেমিলি কৰি আছে তেওঁলোকৰ। আৰু সকলো পৰিয়ালৰ সকলোৱে কৰে? সকলোৱে কৰে। আৰু মাকে মই পইচা ঘৰৰ পৰা যদি আনি দিলোঁ, তেওঁলোকে মোক এনেকৈ মাৰে, চুলিত ধৰে। তোমাৰ ঘৰৰ পইচা আনিবলৈ পইচা আনি দিব। তোমাৰ দেউতাই কি কৰে? পাপা ইণ্ডাষ্ট্ৰি আছে, ৰাইচ মিল আছে। আৰু তোমালোকৰ ঘৰত আৰু কোনোবা আছে নাই? মোৰ মানে ভণ্টি আছে, ভণ্টি বিয়া হ'ল। ঘৰৰ সৈতে সম্পৰ্ক আছে? ঘৰৰ প্ৰতি তেনেকুৱা নাই। মই যেতিয়াৰ পৰা বিয়া হৈছোঁ তেতিয়াৰ পৰা ইমান তোমাৰ ঘৰতো পইচা নিদিয়ে তোমাক তেতিয়াহ'লে? মানে মোৰ যিটো পাৰ্লাৰৰ মানে ইনকামৰ সেই পইচা মই ঘৰত থওঁ, মানে তাৰ পৰা এতিয়া তুমি মানে ঘৰৰ পৰা ওলাব নিদিয়ে, পৰ্দাত থাকিব লাগে। এতিয়া আৰক্ষী ওচৰত আহি যায় জাহাৰ দিবলৈ? আহিছোঁ। চিপাঝাৰত আৰক্ষীয়ে খেদি আটক কৰে ড্ৰাগছ ব্যৱসায়ীক। ধৃত ৰিজুল আলী আৰু আয়েজুল হক নামৰ 2 যুৱক। আৰক্ষীৰ খেদাত পিটনিত পৰিল 2 অভিযুক্ত যুৱক। দীৰ্ঘদিনে দুয়োৰে বিৰুদ্ধে আছিল ড্ৰাগছৰ বেহাৰ অভিযোগ। 2 যুৱকৰ পৰা জব্দ 5টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ। আৰু বাকী সব নাম ক'ব লাগিব। আৰু ক'ত আছে দেখা দি, আৰু ক'ত আছে দেখো। আৰু বাকী সব নাম ক'ব লাগিব। আৰু ক'ত আছে দেখা দি, আৰু ক'ত আছে দেখো।
আজি আমাৰ মানে এটা অনুসন্ধান মতে দুমনিচিকি যিখন বৰ্ণৈ আছে বৰনদীৰ মানে দলঙৰ যিখিনি হাবি আছে এই হাবিৰ মাজত দুটা ড্ৰাগছ বেপাৰী ধৰা গৈছে মানে পোহৰ এনজিঅ'ৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত লগতে আমাৰ স্থানীয় চিপাজাৰ আৰক্ষী বিষয়া সকলো আহি পাইছে সকলোবিলাক মিলি মানে ড্ৰাগছ বেপাৰীকেইটা খেদি ধৰা গৈছে তেওঁলোক এজন মুছলিম গ্ৰুপৰ আৰু এজন আমাৰ ইয়াৰ স্থানীয় দুমনিচিকি আৰক্ষীয়ে খেদি ধৰিছে মানে লগত আমাৰ ৰাইজ আছে ৰাইজে ধৰিছে আৰক্ষীও আছে লগত নাই তেওঁলোকে তাৰমানে দলঙৰ তলত যিটো ঘাটি আছে এই ঘাটিটোত তেওঁলোকৰ মানে এটা শিয়ালৰ গাঁতাৰ নিচিনা বাঁহ আছে সেই বাঁহটোত তেওঁলোকে থাকে তাৰপিছত তাৰ পৰা ফোন কৰি অন্য কাষ্টমাৰবিলাক তালৈকে আহি তাৰ পৰা কিনি লৈ যায় এই ব্যৱসায়টো বহুত দিনৰ পৰা চলি আছে আগতে আমি দুমনিচিকিৰ পৰা 2-3জন ড্ৰাগছ বেপাৰী মানে ৰাইজে ধৰি চিপাজাৰ থানাত গতাই দিয়া হৈছিল তাৰপিছতো আহি তেওঁলোকৰ সেই আকৌ আগৰ নিচিনাই অৱস্থা 5টা কণ্টেইনাৰ পাইছে আৰু 2টা মোবাইল জব্দ কৰা গৈছে যিটো বাঁহ আছে মানে গাঁতাটো হাবিৰ মাজত সেই গাঁতাটোত বহুতকেইটা চিঞ্চ পোৱা গৈছে পশ্চিমবংগত ঐতিহাসিক জয়েৰে বিদেশতো চৰ্চিত হ'ল বিজেপি নিৰ্বাচনৰ ফলাফলৰ চৰ্চা কেৱল ভাৰততে নহয় বৰং বিদেশতো সমানেই আলোচনাৰ বিষয় হৈ পৰিছে গুজৰাটৰ চুৰাটৰ এক জনসভাত ভাগ লৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ যেতিয়া বিদেশ ভ্ৰমণত আছিল আৰু বিদেশৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিছিল সকলোৱে কেৱল পশ্চিমবংগৰ নিৰ্বাচনক লৈহে চৰ্চা কৰিছিল বিশ্বৰ দৃষ্টি তেতিয়া পশ্চিমবংগৰ ওপৰত আছিল প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে বিজেপিয়ে পশ্চিমবংগৰ জনসাধাৰণৰ সপোন আৰু আশা আকাংক্ষা পূৰণ কৰিব ৰাজ্যখনত সকলো শ্ৰেণীৰ লোকৰ বাবে মৰ্যাদা আৰু সুযোগ সুনিশ্চিত কৰাৰ চেষ্টা কৰিব हमारी सरकार देश के विकास को सर्वोपरि रखते हुए काम कर रही है और इसलिए देश का भरोसा भाजपा पर है भाजपा के विकास कार्यों पर है इसलिए देश की जनता बार बार भाजपा को जनादेश दे रही है हाल में ही हुए बंगाल के चुनाव मैं बंगाल बोल दिया एकदम से यहाँ ऊर्जा आ गई लेकिन मेरा अनुभव था मैं पिछले दिनों 5 देशों की यात्रा पर था वहां भी बंगाल चल रहा था हर कोई बंगाल की चर्चा करता था चुनाव बंगाल के असम और पुडुचेरी के चुनाव में भाजपा को एनडीए को बहुत बड़ा जनादेश मिला है জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিবলৈ আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 জুনত সৰ্বাধিক সময় প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ল নৰেন্দ্ৰ মোদী বা হ'ব প্ৰধানমন্ত্ৰী ৰূপে জৱাহৰলাল নেহৰুৱে সম্পূৰ্ণ কৰিছিল 4398 দিন আৰু 10 জুনত প্ৰধানমন্ত্ৰী হিচাপে 399 দিন সম্পূৰ্ণ কৰিব নৰেন্দ্ৰ মোদীয়ে मैं नरेंद्र दामोदर दास मोदी 10 জুন 2026 ঐতিহাসিক তাৰিখৰ কাউণ্টডাউন আৰম্ভ
প্ৰধানমন্ত্ৰী ৰূপে অনন্য কৃতিত্বৰ অধিকাৰী হ'ব নৰেন্দ্ৰ মোদী। জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিব মোদীয়ে। 10 জুনত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা সৰ্বাধিক দিন কাৰ্যভাৰ গ্ৰহণ কৰি থকা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ব নৰেন্দ্ৰ মোদী। দেশত প্ৰথমবাৰলৈ লোকসভা নিৰ্বাচন হৈছিল 1952 চনত। 13 মে 1952 চনত প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল জৱাহৰলাল নেহৰুৱে। 1952 পৰা 1964 চনৰ 27 মেলৈ ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। 1952 13 মেৰ পৰা 1964 চনৰ 27 মেলৈ সৰ্বমুঠ 4398 দিন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত আছিল জৱাহৰলাল নেহৰু। কিন্তু জৱাহৰলাল নেহৰুৰ এই অভিলেখ অহা 10 জুনত ভংগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2014 চনৰ 26 মেত প্ৰধানমন্ত্ৰী ৰূপে প্ৰথমবাৰলৈ শপত লৈছিল নৰেন্দ্ৰ মোদীয়ে। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। 26 মে 2014 পৰা 10 জুন 2026 গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত থকা 4399 দিন পূৰ্ণ হ'ব নৰেন্দ্ৰ মোদীৰ। লগে লগে ভাৰতৰ ইতিহাসত সৰ্বাধিক দিন গণতান্ত্ৰিক হিচাপে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি থকা নেতা হিচাপে পৰিগণিত হ'ব নৰেন্দ্ৰ মোদী। ৰাজনৈতিক কেৰিয়াৰত অনন্য কৃতিত্ব তথা মাইলৰ খুঁটি স্থাপন হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধী দায়িত্বত আছিল 24 জানুৱাৰী 1966 পৰা 24 মাৰ্চ 1977 চনলৈ। দিন হিচাপে সৰ্বমুঠ 4077 দিন। ইন্দিৰা গান্ধীৰ এই অভিলেখ 2025 চনৰ 25 জুলাইত ভংগ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুটা পৃথক পৃথক যুগক প্ৰতিনিধিত্ব কৰিছে নেহৰু আৰু মোদীয়ে। জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময় আৰু এতিয়া নৰেন্দ্ৰ মোদীয়ে দায়িত্ব চম্ভালি থকা সময়ৰ ভাৰতৰ মাজত আছে বহু পাৰ্থক্য। স্বাধীনতা প্ৰাপ্তিৰ পাছত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে দেশক সেৱা আগবঢ়াইছিল জৱাহৰলাল নেহৰুৱে। ৰাজনৈতিক প্ৰতিযোগিতা ৰাজনৈতিক দৃষ্টিভংগী সেই সময়ত পৃথক আছিল। কিন্তু 2014 প্ৰধানমন্ত্ৰী হোৱা নৰেন্দ্ৰ মোদীৰ বাবে দেশৰ ৰাজনৈতিক ক্ষেত্ৰ প্ৰতিযোগিতা অৰ্থনীতি সকলো সম্পূৰ্ণ বিপৰীত। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাই লাভ কৰিলে অনন্য মাত্ৰা আৰু বৃহৎ পৰিসৰ। দুই নেতাৰ দৃষ্টিভংগী আদৰ্শ নেতৃত্ব দিয়াৰ শৈলীও পৃথক। এনে প্ৰত্যাহ্বানৰ মাজতো দেশক বিশ্বৰ মঞ্চত আগুৱাই নিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৰ্থাৎ প্ৰত্যাহ্বান নেওচি দেশৰ সেৱাত নিজকে উৎসৰ্গা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিৰোধীৰ প্ৰত্যাহ্বানক ওফৰাই দেশৰ জনতাৰ আশীষ লৈ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সৌভাগ্য হৈছে নৰেন্দ্ৰ মোদী। সৰ্বাধিক সময় গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত থকা নেতা হোৱাৰ দিশে অগ্ৰসৰ হৈছে নৰেন্দ্ৰ মোদী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি।
ओके স্ট্রং মানে মাইথান স্টিল কেন্দ্ৰীয় চৰকাৰৰ ভুৱা আঁচনিৰে কোটি কোটি টকা লুণ্ঠন অসহায় মহিলাৰ 1.5 কোটি টকা হৰলুকি প্ৰবঞ্চকৰ হস্ততাঁত বিভাগৰ ভুৱা অধীক্ষক বিষ্ণুপ্ৰাণ ওৰফে অনুৰাগ গগৈ অৱশেষত আৰক্ষীৰ জালত প্ৰবঞ্চকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ভুক্তভোগী মহিলাৰ চৰকাৰী চাকৰি আৰু সহজ উপাৰ্জনৰ টোপ দি গাঁৱৰ সৰল খাটি খোৱা মহিলাক কোটি কোটি টকা লুণ্ঠন কৰা এক ভয়ংকৰ জালিয়াতি পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বিভাগৰ অধীক্ষকৰ ভুৱা পৰিচয়েৰে বিষ্ণুপ্ৰাণ ওৰফে অনুৰাগ গগৈয়ে জাল পেলাই লুটি নিলে দৰিদ্ৰ মহিলাৰ 1.5 কোটিৰো অধিক ধন ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলা আমাৰ প্ৰাপ্যৰ ধন আমাক ঘূৰাই দিয়ক কাৰণ আমাৰো এখন সংসাৰ আছে মানে বোকাখাতৰ পৰা যিমানখিনিৰ পৰা তেওঁ টকা লুটিছিলে সকলোৰে টকা আমাক লাগে প্ৰবঞ্চনাৰ জাল ইমানেই সুপৰিকল্পিত আছিল যে বোকাখাতৰ আমটেঙাত এটা ভুৱা কাৰ্যালয় খুলিছিল অনুৰাগ গগৈ ইয়াৰ পিছত কাজিৰঙা কুৰুৱাবাহী সত্ৰ আৰু খটিয়াখলিত ঠিকাদাৰৰ জৰিয়তে ডাঙৰ ডাঙৰ ঘৰ সজাই মুকলি কৰিছিল উইভাৰ্ছ ট্ৰেইনিং এণ্ড প্ৰডাকশ্যন চেণ্টাৰ কেৱল এয়াই নহয় চিনাকান নগৈয়াপাৰ সাপতুৰি বালিজান আৰু ৰজাবাৰীতো নতুন চেণ্টাৰ খোলাৰ প্ৰলোভনেৰে মহিলাসকলক 3 মহীয়া প্ৰশিক্ষণ দিয়া হৈছিল এদিনত 300 টকাকৈ কৰ্মত আমি যোগদান দিলোঁ প্ৰথম আমটেঙাত তেওঁ প্ৰথম অফিচ খুলিছিলে আমটেঙাত অফিচ খুলি আমাক 3 মাহৰ ট্ৰেইনিং দিলে ট্ৰেইনিং দিয়াৰ পিছত প্ৰত্যেক পঞ্চায়ততে এটা এটা ইণ্ডাষ্ট্ৰি খুলিম বুলি আমাক ট্ৰেইনিঙতে ক'লে আমি সেইমতে মাটি উলিয়ালোঁ মাটি উলিয়াই ঠিকাদাৰ ইনভেষ্টৰ উলিয়ালোঁ ইনভেষ্টৰে প্ৰথম 10 লাখ 10.5 লাখ টকা দিলে তাত শাল 15খন আৰু সূতান এটা দিয়া পইচাও তেওঁ আত্মসাৎ কৰি লৈ গ'ল প্ৰশিক্ষণৰ অন্তত মাহে 10,000 টকাকৈ পাৰিশ্ৰমিক দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও এমাহৰো পইচা নাপালে ভুক্তভোগী মহিলাসকলে 2024 চনৰ অক্টোবৰ মাহৰ পৰা এই বৃহৎ লুণ্ঠন চলাই আত্মগোপন কৰিছিল প্ৰবঞ্চকটোৱে 2 বছৰ দিনে পম খেদি খেদি তেওঁ অন্য নাম তেওঁ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড প্ৰতি সমষ্টিতে সলায় প্ৰতিখন জিলাতে সলায় দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা শিৱসাগৰ পাণবেচাৰ নিবাসী বিষ্ণুপ্ৰাণ গগৈ ওৰফে অনুৰাগ গগৈক অৱশেষত টেঙাখাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ এটা ঘৰত আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই আৰক্ষীয়ে কৰায়ত্ব কৰিছে প্ৰবঞ্চকটোক ঘটনাটোক লৈ বোকাখাটত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে বোকাখাট মহকুমাটোত অনুৰাগ গগৈ 1,53 লাখ টকা যিটো পইচা আমি আচলতে আচৰিত কথা এটা যিসকল মহিলাই কাম কৰি থকা মহিলা এইসকল মহিলা বা তেওঁলোকে 1,53 লাখ টকা তেওঁ লৈ গৈছে আৰু ইতিমধ্যে বোকাখাট থানাত তেওঁ হাজিৰ হৈছে প্ৰবঞ্চিত মহিলাসকলে নিজৰ হেৰুৱা ধন ঘূৰাই পাবনে নাই अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके স্ট্রং মানে মাইথান স্টিল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके স্ট্রং মানে মাইথান স্টিল কেন্দ্ৰীয় চৰকাৰৰ ভুৱা আঁচনিৰে কোটি কোটি টকা লুণ্ঠন অসহায় মহিলাৰ 1.5 কোটি টকা হৰলুকি প্ৰবঞ্চকৰ হস্ততাঁত বিভাগৰ ভুৱা অধীক্ষক বিষ্ণুপ্ৰাণ ওৰফে অনুৰাগ গগৈ অৱশেষত আৰক্ষীৰ জালত প্ৰবঞ্চকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ভুক্তভোগী মহিলাৰ চৰকাৰী চাকৰি আৰু সহজ উপাৰ্জনৰ টোপ দি গাঁৱৰ সৰল খাটি খোৱা মহিলাক কোটি কোটি টকা লুণ্ঠন কৰা এক ভয়ংকৰ জালিয়াতি পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বিভাগৰ অধীক্ষকৰ ভুৱা পৰিচয়েৰে বিষ্ণুপ্ৰাণ ওৰফে অনুৰাগ গগৈয়ে জাল পেলাই লুটি নিলে দৰিদ্ৰ মহিলাৰ 1.5 কোটিৰো অধিক ধন ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলা আমাৰ
আমাৰ প্ৰাপ্য ধন আমাক ঘূৰাই দিয়ক কাৰণ আমাৰো এখন সংসাৰ আছে মানে বোকাখাতৰ পৰা যিমানখিনিৰ পৰা তেওঁ টকা লুটিছিলে সকলোৰে টকা আমাক লাগে প্ৰবঞ্চনাৰ জাল ইমানেই সুপৰিকল্পিত আছিল যে বোকাখাতৰ আমটেঙাত এটা ভুৱা কাৰ্যালয় খুলিছিল অনুৰাগ গগৈ ইয়াৰ পিছত কাজিৰঙা কুলুৱাবাহী সত্ৰ আৰু খটিয়াখলিত ঠিকাদাৰৰ জৰিয়তে ডাঙৰ ডাঙৰ ঘৰ সজাই মুকলি কৰিছিল উইভাৰ্ছ ট্ৰেইনিং এণ্ড প্ৰডাকশ্যন চেণ্টাৰ কেৱল এয়াই নহয় চিনাকাং নগয়াপাৰ সাপজুৰি বালিজান আৰু ৰজাবাৰীতো নতুন চেণ্টাৰ খোলাৰ প্ৰলোভনেৰে মহিলাসকলক 3 মহীয়া প্ৰশিক্ষণ দিয়া হৈছিল এদিনত 300 টকাকৈ কৰ্মত আমি যোগদান দিলোঁ প্ৰথম আমটেঙাত তেওঁ প্ৰথম অফিচ খুলিছিলে আমটেঙাত অফিচ খুলি আমাক 3 মাহৰ ট্ৰেইনিং দিলে ট্ৰেইনিং দিয়াৰ পিছত প্ৰত্যেক পঞ্চায়ততে এটা ইণ্ডাষ্ট্ৰি খুলিম বুলি আমাক ট্ৰেইনিঙতে ক'লে আমি সেইমতে মাটি উলিয়ালোঁ মাটি উলিয়াই ঠিকাদাৰ ইনভেষ্টৰ উলিয়ালোঁ ইনভেষ্টৰে প্ৰথম 10 লাখ 10.5 লাখ টকা দিলে তাত শাল 15খন আৰু সূতান এটা দিয়া পইচাও তেওঁ আত্মসাৎ কৰি লৈ গ'ল প্ৰশিক্ষণৰ অন্তত মাহে 10,000 টকাকৈ পাৰিশ্ৰমিক দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও এমাহৰো পইচা নাপালে ভুক্তভোগী মহিলাসকলে 2024 চনৰ অক্টোবৰ মাহৰ পৰা এই বৃহৎ লুণ্ঠন চলাই আত্মগোপন কৰিছিল প্ৰবঞ্চকটোৱে 2 বছৰ দিনে পম খেদি তেওঁ অন্য নাম তেওঁ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড প্ৰতি সমষ্টিতে সলায় প্ৰতিখন জিলাতে সলায় দীৰ্ঘ পুনৰ স্বাগতম পীযুষ হাজৰিকাই মন্ত্ৰীৰূপে শপত লোৱাৰ সময়ত উপস্থিত থাকিল পুত্ৰ কন্যা মন্ত্ৰী পিতৃৰ বাবে ৰাইজৰ আশীষ বিচাৰিলে কণমানি কন্যাই দ্বিতীয়বাৰ মন্ত্ৰিত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে জয়ন্ত মল্ল বৰুৱাই পত্নীও মই অশোক সিংঘল ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত নৱনিযুক্ত 12গৰাকী মন্ত্ৰীৰ পৰিয়ালৰ মুখ্যমন্ত্ৰীক ধন্যবাদ মন্ত্ৰী পিতৃৰ বাবে ৰাইজৰ আশীষ বিচাৰিলে কণমানি কন্যাই মন্ত্ৰী হ'ব নিবিচাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পুত্ৰই সপৰিয়ালে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে শপত ল'বলৈ আহিল 12গৰাকী নপুৰণি বিধায়ক স্বামী পিতৃ সন্তানৰ শপত গ্ৰহণ মুহূৰ্তৰ সাক্ষী হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে 12গৰাকী মন্ত্ৰীৰ পৰিয়ালে মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাই ৰাইজৰ আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী আৰু তেওঁৰ স্বামী পীযুষ হাজৰিকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেওঁৰ ওপৰত পুনৰ এবাৰ আস্থা বিশ্বাস প্ৰকাশ কৰি এই সুযোগখন দিয়াৰ বাবে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁক যাতে সুস্থ সবল কৰি ৰাখে ৰাইজৰ বাবে কাম কৰিবলৈ যি দায়িত্ব দিয়ে মই ভাবোঁ যে সুচাৰুৰূপে তেওঁ পালন কৰিবলৈ চেষ্টা কৰিব আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ মুখত এমুকুৰা হাঁহি পীযুষ হাজৰিকাৰ কণমানি পুত্ৰ আৰু কন্যাৰ পিতৃৰ বাবে ভগৱানৰ আশীষ বিচাৰিলে কণমানি কন্যাই পিছে পিতৃৰ দৰে মন্ত্ৰী হোৱাৰ মন নাই পীযুষ হাজৰিকাৰ কণমানি পুত্ৰ বিপৰীতে এজন ক্ৰিকেটাৰ হোৱাৰ সপোনৰ কথা ব্যক্ত কৰি পিতৃক শুভেচ্ছা দিলে পুত্ৰই বহুত ভাল লাগিছে আৰু ভগৱানে আৰু পাপাক শক্তি দিয়ক এনেকৈ ভাল কাম কৰিবলৈ দ্বিতীয়বাৰৰ বাবে স্বামীক মন্ত্ৰী হোৱাৰ সুযোগ দিয়াত মুখ্যমন্ত্ৰীক ধন্যবাদ জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ যথেষ্ট কষ্ট কৰাৰ বাবে তেওঁ আকৌ মন্ত্ৰী হ'ল বুলিও এটা হাঁহি মাৰি ক'লে জয়ন্ত মল্ল বৰুৱাৰ পত্নী খুব আনন্দিত আমি পুনৰবাৰ হোৱাৰ কাৰণে আৰু নিশ্চয় ইয়াৰ বাবে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ লগতে গোটেইখিনি আমাৰ যিখিনি বিষয়ববীয়াসকল আছে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁ সেই যোগ্যতাৰ হিচাপে তেওঁক পুনৰবাৰ নিশ্চয় দিছে আৰু ভৱিষ্যত ভালকৈ কাম কৰিব বুলি আশা থাকিল পিতৃৰ শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ পিতৃয়ে দিনে নিশাই ৰাইজৰ বাবে কৰা কষ্টৰ কথা কৰিলে জয়ন্ত মল্ল বৰুৱাৰ জীয়ৰী বহুত প্ৰাউড ফিল কৰিছোঁ এবাৰ ছেকেণ্ড টাইম মিনিষ্ট্ৰী পাইছে চবতকৈ ফাৰ্ষ্ট মই ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকৰ কাৰণে দেউতাই ইমান ওপৰলৈ আহিব পাৰিছে আৰু মই এইটোৱে বিচাৰোঁ যে ৰাইজে দেউতাক ইমানে মৰম দিব দেউতাই বহুত হাৰ্ডৱৰ্ক কৰে আৰু মই দেউতাক দেখিছোঁ দেউতাই নিজৰ কামটো বহুত ভাল পায় ৰাইজক হেল্প কৰিব বহুত ভাল পায় আৰু মই বিচাৰোঁ যে দেউতাই আগতো এইটোৱে কৰি থাকে সেইটোৱে বিচাৰিছোঁ আৰু আজি বেছ আনন্দিত প্ৰথমবাৰৰ বাবে মন্ত্ৰী হোৱা সুশান্ত বৰগোহাঁইৰ বিধায়ক হোৱাৰ পাছত পত্নীক সুশান্ত বৰগোহাঁয়ে কি কৈছিল কেমেৰাৰ আগত কৈ গ'ল পত্নীয়ে
তেখেতে কৈছিলে যে আমি মন্ত্ৰী পালেও বা MLA হিচাপেও আমি সদায় ৰাইজৰ কামেই কৰিব লাগিব। সেইবাবে তেখেতে সদায় ৰাইজৰ কাম কৰাটোৱে বিচাৰিছিলে। মন্ত্ৰী আচলতে এটা দায়িত্বহে আচলতে কাম একেখিনিয়ে, খালি মন্ত্ৰী হিচাপে এতিয়া দায়িত্ব লোৱাৰ পিছত খালি গোটেই অসমৰ কাৰণে কাম কৰিব লাগিব। আগতে সমষ্টি অকল কাম কৰিবলগীয়া হৈছিলে। স্বামী তথা পিতৃ আকৌ এবাৰ মন্ত্ৰী হোৱাত আনন্দিত কেশৱ মহন্তৰ পত্নী কন্যা। মুখ্যমন্ত্ৰীৰ লগতে দেউতাকক শুভেচ্ছা জনালে মন্ত্ৰী কেশৱ মহন্তৰ কন্যাই। দেউতাই যিখিনি কৰে এতিয়ালৈকেতো মোৰ কোনো এনেকৈ কমপ্লেইন নাই। দেউতাই চবৰে কথা ভাবি চিন্তিয়ে সকলোৰে কথা ভাবি পেলাই সিদ্ধান্তখিনি লয় আৰু আজিলৈ যিখিনি কৰিছে মই গৌৰৱ কৰোঁ আৰু মোৰ খুব ভাল লাগে দেউতাৰ। 2টা টাৰ্ম তেওঁ কৰি আহিছে। তেওঁ বহুত আস্থা আৰু নিষ্ঠাৰে তেওঁ দায়িত্ব পালন কৰি আহিছে। গতিকে মই ভাবোঁ এই অনাগত দিনতো তেওঁ খুব ভালদৰে আস্থা নিষ্ঠাৰে কামখিনি কৰি যাব। এনেকৈ আজি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ মুখত এমুকুৰা হাঁহি লৈ আহিল 12গৰাকী নতুন মন্ত্ৰীৰ পৰিয়ালে। সকলোৱে একেমুখেই শুভেচ্ছা দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত বিক্ৰম বৰা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।